নমস্কাৰ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি বিশেষ বিষয় আলোচনা কৰিব বিচাৰিছোঁ যে সেই দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ চৰকাৰে বহুকেইটা জনমুখী আঁচনি গ্ৰহণ কৰিছে জনসাধাৰণৰ স্বাৰ্থত আৰু দেখিবলৈ পোৱা গৈছে যে হিতাধিকাৰীসকলৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে বৰ্তমানৰ চৰকাৰখনে। কিন্তু তাৰ পাছতো চৰকাৰখন আচলতে সফল হৈছেনে অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ ক্ষেত্ৰত বা বিভিন্ন দল সংগঠনে বিগত সময়ত বিভিন্ন দাবী উত্থাপন কৰি আছে, সেই দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কিমান সফল হৈছে বৰ্তমানৰ চৰকাৰখন, এই বিষয়খিনি আমি আলোচনা কৰিব বিচাৰোঁ। আৰু এই আলোচনাৰ বাবে আমি আমন্ত্ৰণ জনাই আহিছোঁ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা আমাৰ সৈতে উপস্থিত আছে, কংগ্ৰেছৰ মুখপাত্ৰ ভৱানী কলিতা আমাৰ সৈতে উপস্থিত আছে, বিজেপি যুৱ নেতা পাৰ্শ্বজিৎ বৰা আমাৰ সৈতে উপস্থিত আছে আৰু আমাৰ সৈতে উপস্থিত আছে অমিত নাগ, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ স্বতন্ত্ৰৰ তেখেত বিষয়ববীয়া। সকলোকে আমি স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। মই প্ৰথমতে যাব বিচাৰিছোঁ পাৰ্শ্বজিৎ বৰা ওচৰলৈ। বৰ্তমান আপোনালোকৰ চৰকাৰখন কিমান সফল হৈছে আচলতে অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ ক্ষেত্ৰত? প্ৰথম কথা আপোনালোকে চাওক, 2016 চনৰ যি বিধানসভা নিৰ্বাচন অসমৰ ৰাইজে বহুত আস্থা আৰু বিশ্বাসেৰে অসমৰ দায়িত্বভাৰ ভাৰতীয় জনতা পাৰ্টীৰ হাতত অৰ্পণ কৰিছিলে। এই ৰাইজৰ আশা আছিল যি 2001 পৰা 2016 চনলৈকে কংগ্ৰেছৰ যি অপশাসন, সেই অপশাসনক মষিমূৰ কৰিব লাগে, কংগ্ৰেছৰ অপশাসনক নিশ্চিহ্ন কৰি অসমক এক নতুন সূৰ্যৰ বাট প্ৰশস্ত কৰিব লাগে। ৰাইজৰ ইচ্ছা আছিল এখন দুৰ্নীতিমুক্ত অসম গঢ়াৰ। সেই যি আশা, সেই আশাক বাস্তৱত ৰূপায়িত কৰিবলৈ 2016 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অহৰ্নিশে দিনে ৰাতিয়ে কষ্ট কৰি আছে। আপোনালোকে জানে ৰাইজৰ কি ইচ্ছা আছিল? ৰাইজৰ ইচ্ছা আছিল অসমৰ কলা সংস্কৃতি ৰক্ষা কৰিব লাগে। অসমৰ জাতি মাটি ভেটিৰ যি শ্লোগান সেই অতীতৰ পৰা অসমীয়া ৰাইজে দোহাৰিছিলে, সেই তাক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে আপোনালোকে চাওক প্ৰত্যেক সময়তে সমাধান কৰাৰ যি পথ সেয়া প্ৰশস্ত কৰা আমি দেখিবলৈ পালোঁ। আপোনালোকে চাওক সিদিনালৈকে আপোনালোকৰ 2001 পৰা 2016লৈকে কংগ্ৰেছৰ চৰকাৰ দিনত গড়কেইটা ভালদৰে নাছিলে, কাজিৰঙাখন সম্পূৰ্ণ অসুৰক্ষিত আছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন অধিষ্ঠিত হোৱাৰ পিছত সম্পূৰ্ণৰূপে কাজিৰঙাৰ সুৰক্ষা প্ৰদান কৰা হৈছে। আমাৰ সেই গড়কেইটাও কংগ্ৰেছৰ দিনত একেবাৰে নিশেষ হোৱাৰ পথ আপোনালোকে দেখিবলৈ পাইছিলে, নিশেষ হ'বলৈ গৈ আছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন অসমত অধিষ্ঠিত হোৱাৰ পাছতে সম্পূৰ্ণৰূপে সকলো ক্ষেত্ৰতে অসমৰ যিসমূহ সম্পদ, সেই সম্পদসমূহ সুৰক্ষিত কৰিবলৈ অহৰ্নিশে চেষ্টা কৰা আপোনালোকেও দেখিছে। অসমৰ জনসাধাৰণে প্ৰত্যেক সময়ত সেই সকলোবোৰ কথা দেখি আছে। চৰকাৰখনৰ যিখিনি প্ৰতিশ্ৰুতি আছিলে 2016 চনৰ আগত, জাতি মাটি ভেটিৰ শ্লোগান যিটো আছিলে, সেই শ্লোগানটোকো আপোনালোকে দেখিলে। আপুনি প্ৰশ্নটোৱে কৰিছে যে কেনেদৰে কৰিব পাৰিছিলে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে সেই শ্লোগানখিনি এতিয়া বৰ্তমান সময়ত বাস্তৱসন্মত ৰূপ দিব পাৰিছেনে নাই, সেই প্ৰশ্নটোৰ উত্তৰত মই ক'ব বিচাৰোঁ। আপোনালোকে জানেই জাতি মাটি ভেটি ৰক্ষা কেনেকৈ হ'ব। তেতিয়াৰ পৰা স্বৰাজোত্তৰ অসমত আপোনালোকে চাওক আপোনাৰ যিসমূহ ভূমিহীন লোক আছিলে তেওঁলোকে কি আপোনালোকে সেই কথাবোৰ উপলব্ধি কৰিব লাগিব। তেওঁলোকে চাওক, তেওঁলোকে অসমত থাকি, অসমৰ মাটিত থাকি তেওঁলোকে বঞ্চিত হৈ আছিলে, তেওঁলোকে ভয় খাবলৈ লৈছিলে, তেওঁলোকৰ হাতত ভূমিৰ পট্টা নাছিলে। সেই ভূমিৰ পট্টা আপোনালোকে চাওক, 1 লাখ ভূমিহীনক ভূমি পট্টা প্ৰদান কৰিলে। সিদিনা আকৌ চাওক নৰেন্দ্ৰ মোদী ডাঙৰীয়া জেৰেঙা পথাৰলৈ আহিলে, সেইদিনা 1,06,000 ভূমিহীনক ভূমি পট্টা প্ৰদান কৰিছে। এই কথাবোৰৰ জৰিয়তে প্ৰত্যেক সময়তে আপোনালোকে চাওক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে মানুহৰ আশাবোৰ বুজি উঠিছে আৰু তাক সম্পূৰ্ণৰূপে বাস্তৱসন্মত ৰূপ দিয়াৰ চেষ্টা কৰিবলৈ জাতি মাটি ভেটি ৰক্ষা কৰাৰ ক্ষেত্ৰত আপোনালোক সফল হৈছে। মহেন বৰা ডাঙৰীয়া, নাই আমি দেখিছোঁ যে যোৱা 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত বিজেপি দলে যি প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতি 100% পালনত ব্যৰ্থ হৈছে। কথাটো হৈছে যে আমি দেখিছোঁ যে আজি অসম অৰুণাচলৰ সীমা সমস্যা সমাধান নহ'ল, মেঘালয়ৰ সীমা সমস্যা সমাধান হোৱা নাই, অসম নাগালেণ্ডৰ সীমা সমস্যা আগতে দীঘল চৰকাৰ সময়ত যিদৰে এইবিলাক বিভিন্ন বিশৃংখল হৈছে, সংঘাত হৈছে, আৰু আমি বৰ্তমান চৰকাৰৰ দিনত দেখিছোঁ যে একেটা পৰ্যায়ে গৈ থকা হৈছে। আৰু দেখিছোঁ যে বৰ্তমান চৰকাৰে আজি কিছুমান হিতাধিকাৰী সৃষ্টি কৰিছে, তেওঁলোকে এটা নিৰ্বাচনমুখী আছে, কিছুমান হিতাধিকাৰী সৃষ্টি কৰিছে। আমি আচলতে হিতাধিকাৰী সৃষ্টি মানে কি বুজায় যে আমি এই আচলতে অসমৰ ৰাইজ যেতিয়াও দৰিদ্ৰ সীমাৰ তলত বসবাস কৰি আছে, বহুত মানুহৰ সমস্যা আছে। এই সমস্যাবোৰ আচলতে পাৰ্মানেণ্ট যে চলিউশ্যন হ'ব তাৰ কাৰণে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি অসমত আমি দেখিছোঁ বিভিন্ন আমাৰ যি কৃষিজীৱী ৰাইজে আচলতে যি ধৰণে খেতি কৰিবৰ কাৰণে যি সুবিধা হ'ব লাগে, সুবিধা হোৱা নাই। যেনে আমাৰ দৈনন্দিন উৎপাদন বৃদ্ধি হ'ব লাগে, তাৰ কাৰণে আচলতে যি স্থায়ীভাৱে সমস্যা সমাধান কৰাৰ গুৰুত্ব প্ৰদান কৰা নাই। আজি ধৰি লৈছোঁ আমি আপোনাৰ কিছুমান আঁচনিৰ যোগেদি মাহেকত 830 টকা ভৰাইছে বা কাৰোবাক কিয় ভৰাইছে, এতিয়া কেইটামান দিনৰ পিছত আকৌ নাইকিয়া হ'ব। এতিয়া নিৰ্বাচনৰ কাৰণে আচলতে নিৰ্বাচনমুখী এইবোৰ ৰাইজে ভোট দিব লাগিব। বিভিন্ন কাৰণত আচলতে তেওঁলোকে ৰাইজক বেংকৰ আগতে যিদৰে কংগ্ৰেছ চৰকাৰৰ দিনত সূতা কমল বিলোৱা হৈছিল, বৰ্তমান চৰকাৰে আচলতে হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকক একাউণ্টত পইচা দিয়া হৈছে। ঠিক আমি কথাটো বেয়া বুলি কোৱা নাই, কিন্তু এইটো অধিক ভাল কেতিয়া হ'ব
যেতিয়া আচলতে আমি যদি প্ৰতিখন গাঁৱৰ আমি 10জন যুৱকক যদি স্বাৱলম্বী হ'বৰ কাৰণে পাৰ্মানেণ্ট চলিউশ্যন পাৰিলে এই কথাখিনি কিন্তু কোৱা নাই আমি ধৰক আজি যদি আপুনি দেখিছোঁ যে কিছুমান আঁচনিত আপোনালোকক কিমান পাইছে 5,000 টকা দিছে 6,000 টকা দিছে যে হাঁহ পালন কৰিবৰ কাৰণে দিছে এনেকুৱা দিছে বা 25,000 টকা দিছে ছাগলী পালন কৰিব গাহৰি পালন কৰিবৰ কাৰণে কিন্তু যদি চাই আপোনালোকে বৈজ্ঞানিক ভিত্তিত যে 25,000 টকা এই গঁৰালটো নব নেকি যে আমি যদি 2টা বা 3টা গাহৰি লোৱাৰ লগে লগে তাক ডাঙৰ দীঘল কৰিবলৈ যিটো কথা আছে গঁৰাল বনাব লাগিব ছাগলী পুহিবলৈ হ'লে বা হাঁহ পালন কৰিবলৈ হ'লে 6,000 টকাত হাঁহ পালন কৰি তেওঁ স্বাৱলম্বী হ'ব নোৱাৰে যে আমাৰ কথা হৈছে যে তেওঁলোকে লাখ লাখ মানুহক দিয়াতকৈ যে আপুনি যদি চাই যে 1 লাখ মানুহক দিছে তাতকৈ যদি তেওঁলোকে 10,000 মানুহকে দি পেলাই স্থায়ীভাৱে তেওঁলোকে প্ৰতিখন গাঁৱৰ যদি 10টা বা 5টাকে হওক তেওঁলোকে যদি স্থায়ীভাৱে তেওঁলোক স্বাৱলম্বী হোৱাকৈ বাটটো ৰচনা কৰিলে তেতিয়া কিন্তু অধিক লাভান্বিত হ'ব বুলি আমাৰ মনত হয় হয় ভৱানী কলিতা তেখেতে কৈছে যে কংগ্ৰেছৰ যি ভ্ৰষ্টাচাৰ তাৰ পৰিৱৰ্তে তেওঁলোকে যি প্ৰতিশ্ৰুতি দি আহিছিলে চৰকাৰলৈ সেই প্ৰতিশ্ৰুতিসমূহ তেখেতসকলৰ চৰকাৰে পালন কৰিছে নহয় চাওক জাতি মাটি ভেটি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এই শব্দকেইটা আমাৰ কাৰণে খুবেই নতুন 2016 চনৰ পৰাহে আমি এই শব্দকেইটা আমি পোৱা হৈছোঁ 2001 চনৰ পৰা আপুনি 2016 চনলৈকে আপুনি এটা কথা চাওকচোন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই কিন্তু জাতি মাটি ভেটি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এনেকৈ অসমখন ভাগ কৰা নাছিল তেখেতে বৰ অসম কৈ আছিল তাতেই বুজা যায় যে আমাৰ কংগ্ৰেছ দলটোৱে অসমখনক একতাৰ দোলেৰে বান্ধি ৰাখিছিলে কিন্তু এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কথাই প্ৰতি জাতি মাটি ভেটি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একেবাৰে মানে বিভিন্ন ভাগ বতৰা কৰি দিছে দ্বিতীয়তে জাতি ৰক্ষা কৰিম বুলি কাৰ কৈছে তেখেতসকলে যে কৈছে জাতি ৰক্ষা কৰিম আমাৰ অসমীয়া জাতিটোতো ঠিকেই আছো তেওঁলোকে জাতি ৰক্ষা কৰিব এই কাৰ জৰিয়তে যে তেওঁলোকে মানুহখিনি আনিব বিচাৰিছে সেই জাতিটোহে ৰক্ষা কৰিব ওলাইছে ভেটি আজি চাওক ইমান যদি তেওঁলোকে ভেটিয়ে ৰক্ষা কৰিব ওলাইছে তো তেওঁলোকে আমাক কিয় সুৰক্ষিত কৰি ৰাখিব পাৰে বাংলাদেশী মাত্ৰ তেওঁলোকে বাংলাদেশে আজি আমাৰ ভাৰতখন দখল কৰিব আহিছে মিজু সীমান্তত আপুনি চাওকচোন কিমানখিনি কেনেকুৱা কি অত্যাচাৰ কৰি আছে অৰুণাচলত চীনে আজি গাঁও এখন পাতি দিলে তো ভেটিটো তেওঁলোকেহে ভেটি উচন কৰিবলৈ ওলাইছে আৰু মাটি আজি লাইকা দুধিয়াৰ কথাটো আপুনি চাওকচোন তেওঁলোকে কাক মাটি ভূমিপট্টা কাক দিলে মাটি কাক দিলে নিজৰ জাতি নিজৰ ভূমিপুত্ৰ মানুহখিনিকে যদি তেওঁলোকে মাটি দিব নোৱাৰে মাটি প্ৰদান কৰিব নোৱাৰে তো তেওঁলোকে জাতি মাটি ভেটি সুৰক্ষা দিয়াৰ কথা তেওঁলোকে একে বেবেৰিবান কথা একেবাৰে এইবোৰ একে মানে আভুৱা ভৰা কথা এটা ধুনীয়া শুনিবলৈ খুব শুৱলা কথা কিন্তু কামত একো নাই অসমখন ভাগ কৰিবলৈ ওলাইছে দ্বিতীয়তে পাৰ্থজ্যোতি বৰা ডাঙৰীয়াই এটা কথা কৈছে যে দুৰ্নীতিমুক্ত তেওঁলোকে কৰিছে আপুনি চাওক পিএনআৰডি কেলেংকাৰী এছআই কেলেংকাৰী বেলেগটো এইবোৰ চাকৰিৰ ক্ষেত্ৰত কেলেংকাৰী বাদ দিয়ক আপুনি যি বিজেপি চৰকাৰে যিবোৰ আঁচনি উলিয়াইছে অৰুণোদয় কওক বা যিবোৰ মানে নামবোৰ খুব দীঘলীয়া আঁচনি তেওঁলোকে উলিয়াইছে আমি খুবেই ভাল পাইছোঁ কিন্তু আঁচনিবোৰ সকলো ৰাইজৰ কাৰণে হ'ব লাগে অকল বিজেপি লোকসকলৰ কাৰণে অকল বিজেপিক ভোট দিয়া বা বিজেপিক ছাপোৰ্ট কৰা মানুহখিনিয়ে আঁচনি পাব আঁচনিৰ মানে ধন পাব সেইবোৰ তেনেকুৱা হ'ব নালাগে কোনো ধৰণৰ মানে দলীয় এইটো তেওঁলোকে দলীয়হে আচলতে দেখিবলৈ পোৱা গ'ল যে তেখেতসকলে কৈছে যে সীমা সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে সফল হোৱা নাই মিজোৰাম সীমান্তই হওক অৰুণাচল সীমান্তই হওক নাগালেণ্ড সীমান্তই হওক সকলোতে অগ্ৰাসী ভূমিকা গ্ৰহণ কৰিছে চুবুৰীয়া ৰাজ্যকেইখনে এটা প্ৰথম কথা আপোনালোকে চাওক এইখনে প্ৰথম চৰকাৰ যিখন চৰকাৰে আপোনাৰ অসম বাংলাদেশ সীমান্ত চিল কৰিব পাৰিছে এতিয়া আপোনালোকে চাওক যি ধৰণে বিদেশীৰ আগ্ৰাসন হৈছিলে সেই আগ্ৰাসনটো ৰোধ কৰিবলৈ সীমান্ত চিল কৰাটো অত্যন্ত জৰুৰী সেইকাৰণে আপোনালোকে দেখিবলৈ পালে সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনাৰ প্ৰথমবাৰৰ বাবে ইমান দিনে যিটো কাম কোনো চৰকাৰে কৰিব পৰা নাছিলে সেই চৰকাৰবোৰৰ অদক্ষতাক সম্পূৰ্ণৰূপে আপোনালোকে নস্যাৎ কৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰখনে আপোনাৰ অসম বাংলাদেশ সীমান্ত চিল কৰিছে আৰু ইজৰাইলী সম্পূৰ্ণ এটা টেকনলজিৰে আপোনালোকে সেই সীমা সমস্যাটো সম্পূৰ্ণৰূপে আমাৰ সকলোৰে উপকৃত হোৱাকে আৰু তাৰ পৰা কোনো বিশেষ অসুবিধাৰ আমাৰ সৃষ্টি নহয় মই এইখিনি কথালৈ আহিম তাৰ মাজত মই কিছুমান কথা আপোনালোকৰ আগত অৱতাৰণা কৰি লোৱাটো অত্যন্ত জৰুৰী এই কথাবোৰ প্ৰত্যেক সময়ত জনসাধাৰণৰ মাজলৈ এই কথাবোৰ যাব লাগিব আপোনালোকে চাওক তেখেতে আমাৰ কৃষিৰ ক্ষেত্ৰতো উন্নয়ন কিছুমান বিকাশৰ কথা আমি ক'ব লাগিব তেওঁ অথনি উত্থাপন কৰিছে সেই বিষয়বোৰ মই আনি ল'ম এটাকে মই উত্তৰখিনি দিম আপোনালোকে চাওক কৃষি প্ৰধান ৰাজ্য হিচাপে কৃষকসকলৰ মাজলৈ সেই আঁচনিসমূহ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে লৈ যোৱাটো আটাইতকৈ ডাঙৰ সফলতা এই কথাবোৰ আপোনালোকে নস্যাৎ কৰি দিব নোৱাৰে চাওক জনসাধাৰণে সেই কথাবোৰ উপলব্ধি কৰে তেওঁলোকে আপুনি আজি চাওকচোন পাৱাৰ টিলাৰ কিমান 14,650
52 পাৱাৰ টিলাৰ দিয়া হৈছে, ৰটাৰী টিলাৰ তেনেকৈ 174, ধান বনা কল 313টাকে ধান বনা কল প্ৰদান কৰা হৈছে। আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, ধান বনোৱা কলৰ কথা আপুনি সংখ্যাটো দিছে বা আপুনি পাৱাৰ টিলাৰৰ কথা কৈছে, কিন্তু আমি সৰ্বসাধাৰণ ৰাইজে এটা কথা জানিব বিচাৰোঁ যে বৰ্তমান চৰকাৰখনৰ দিনত কিমানটা শীতলীকৰণ ভৱন নিৰ্মাণ কৰা হ'ল? চাওক, সেই বিষয়বোৰ ইতিমধ্যে কিছুমান প্ৰক্ৰিয়া আছে, তাৰ নিৰ্মাণ কাৰ্য চলিব আৰু চলি আছে। তাৰ কাৰণে আপোনালোকে অকণমান ৰ'ব লাগিব। চাওক, 5 বছৰ সময়ত কিছুমান বিষয় যিবোৰ অতদিনে আপুনি চাওকচোন 70টা বছৰত যিবোৰ কাম হোৱা নাছিলে, সেই কামবোৰ যোৱা 5টা বছৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ সম্পূৰ্ণৰূপে সফল হৈছে। মই দুটামান কথা আৰু ক'ব লাগিব। আপোনাৰ ওচৰলৈ পুনৰ যাম। মই এইখিনিতে যাব বিচাৰিছোঁ অমিত নাগ ডাঙৰীয়াৰ ওচৰলৈ। তেখেতে ক'লে যিধৰণে উন্নয়ন হৈছে বা জাতি ভেটিৰ সুৰক্ষা তেখেতসকলে প্ৰদান কৰিবলৈ সক্ষম হৈছে, আদিবাসীসকলে কি পাইছে? আদিবাসীসকলে এটা বৃহৎ শূন্যৰ বাদে একো কোৱা নাই, এই কথাটো স্পষ্ট কৰি দিব বিচাৰোঁ। আৰু লগতে যিটো সীমান্তৰ আপোনাৰ কথা ইয়াত আহি পৰিছে, তেতিয়াহ'লে এইটো কথাটো আমি স্পষ্ট কৰিব লাগিব যে আপোনালোকে জানে আমি যেতিয়া LP স্কুলত পঢ়িছিলোঁ বা প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ, তেতিয়া পঢ়োঁতে এটা মেপ অংকন কৰিবলৈ আহে আৰু মেপখন অংকন কৰি অসমৰ মেপ আঁকা আৰু মেপখন আঁকিলে এটা 10 নম্বৰ দিয়া হয়। কিন্তু আপোনাক মই এতিয়া কথা কওঁ, যদি মেপখন এতিয়া ল'ৰা ছোৱালীয়ে বা ছাত্ৰ ছাত্ৰীয়ে যদি অংকন কৰে বা আঁকে, তেতিয়াহ'লে বেকা বেকিকৈ আঁকিলেও কিন্তু আপুনি 10 নম্বৰ দিব লাগিব। এইটোৰ কাৰণে 10 নম্বৰ দিব লাগিব কাৰণ এতিয়া মেপৰ কোনো অস্তিত্ব নাই। ইফালৰ পৰা মিজোৰামে ঠেলি আহিছে, ইফালৰ পৰা অৰুণাচলে ঠেলি আহিছে, ইফালৰ পৰা নাগালেণ্ডে ঠেলি আহিছে। সম্পূৰ্ণফালে আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে অসমখন কিন্তু সুৰক্ষিত নহয়। 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈ গ'ল আমাৰ চাহ জনগোষ্ঠীৰ কথা বা আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ কথা। এই কথাটো আমি ক'ব বিচাৰোঁ যে আমি একেবাৰে সুৰক্ষিত নহয়। এইটোৰ কাৰণে সুৰক্ষিত নহয়, আমি স্থায়ী সমাধান বিচাৰিছিলোঁ, আমি অস্থায়ী সমাধান বিচৰা নাই। আমি আগৰ পৰা কৈ আছোঁ যে আমাক এই ধন পুৰস্কাৰ মেলাত এই 3000, 5000, 2000 এইবিলাক আমাক নালাগে। আমি কৈ আছোঁ যে আমাক লাগে মাটিৰ পট্টা লাগে, আমাক লাগে মজুৰি বৃদ্ধি কৰিব লাগে, আমাক জনজাতিকৰণ কৰিব লাগে। মাটিৰ পট্টা প্ৰদান কৰা হৈছে। মাটিৰ পট্টা কাক প্ৰদান কৰিছে এই কথাটো স্পষ্ট কৰি দিয়কচোন। মাটিৰ পট্টা প্ৰদান কৰিবলৈ কিছুমান প্ৰচেছ আছে, সেই প্ৰচেছ অনুযায়ী কৈছে। মাটিৰ পট্টা যিবিলাক প্ৰদান কৰিছে সেইবিলাক ৰাজমালী মাটি পট্টা প্ৰদান কৰা হৈছে, বা আগতীয়াকৈ যিসকলে 20 বছৰ 25 বছৰৰ পৰা মাটিৰ পট্টা পোৱা নাই সেইবিলাকে মাটিৰ পট্টা প্ৰদান কৰাৰ কথা কৈছে। মাটিৰ পট্টা প্ৰদান কৰিবলৈ হ'লে আপুনি জানিব দেৱজিৎ প্ৰথমতে আবণ্টন পায়, আবণ্টন পোৱাৰ পাছত 3 বছৰৰ পাছত তেখেতে মাটিৰ পট্টা পাব। তাৰ পাছত আপুনি 15-18 বছৰ বা 20 বছৰৰ পাছতে মাটি বিক্ৰী কৰিব পাৰিব। তেনেকুৱা এটা উদাহৰণ দিয়কচোন চাহ জনগোষ্ঠীৰ লোকক যে মাটিৰ পট্টা দিছোঁ বুলি মেলি পেলাই। এইটো কিয় মানে এটা অবান্তৰ কথা কোৱা হৈছে? আমাৰ চাহ জনগোষ্ঠীয় লোকবিলাকে মাটিৰ পট্টা পোৱাই নাই। তো মাটিৰ পট্টা যদি পোৱা নাই তেতিয়াহ'লে কোন ফালৰ পৰা ক'বলৈ পাইছে যে ইয়াত মানে ইমানখিনি মানুহক মানে আচলতে লাখ লাখ মানুহক মাটিৰ পট্টা দিয়া হৈছে বুলি পেলাই? এইটো এটা ঘোষাত মিছা কথা আৰু ফাঁকিৰো এটা সীমা থাকে। গতিকে ইমানো এটা ফাঁকি দিব নালাগে আৰু এনেকুৱা এটা কামো কৰিব নালাগে যে অভিশাপৰো যোগ্য নোহোৱা কাম এটা কৰিব নালাগে। আৰু চাব, এইবাৰে চাহ শ্ৰমিক ৰাইজ, এইবাৰ আদিবাসী চাহ শ্ৰমিক ৰাইজে কিন্তু বিজেপি চৰকাৰক অভিশাপৰ বাদে কিন্তু আৰু একো নিদিয়ে। আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি, আমি তেখেতক স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ যে বৰ্তমান চৰকাৰখনে অসমৰ ৰাইজৰ যিসমূহ প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ ক্ষেত্ৰত, কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিমান সফল হৈছে, আপুনি কি ক'ব বিচাৰিব? আমি বিগত বছৰ প্ৰায় 5 বছৰ সম্পূৰ্ণ হ'ব হৈছে আমাৰ সৰ্বা চৰকাৰ। আজি আমি ডিমাচা জনগোষ্ঠী হৈ ক'ব গ'লে আমি বিশেষকৈ যিহেতু ডিমা হাছাওৰ বাহিৰত থকা ডিমাচাসকল আজিলৈকে শূন্য উন্নয়ন ক্ষেত্ৰত আমি সেইটো অনুভৱ কৰিছোঁ। কাৰণ আজি আমাৰ ডিমাচা জনগোষ্ঠী এইফালে হোজাই জিলা কথাই কওক, আপোনাৰ এইফালে কামপুৰ যাতে ডিমাচা নগাঁও জিলাৰ কথাই কওক, আপোনাৰ বৰাকবেলি যদি যাওঁ তাত থকা ডিমাচা বসতি অঞ্চলবিলাকো চাওঁ, আপোনাৰ ৰাস্তা ঘাট না ভালকৈ দিব পাৰিছে না পানীৰ যোগান ব্যৱস্থা কৰিব পাৰিছে। আমি যদি চাওঁ এই 5 বছৰ চৰকাৰ দিনত আমাৰ বিশেষকৈ আমাৰ ডিমাচা বসতি অঞ্চলত আমাৰ উন্নয়ন আমি দেখিবলৈ পোৱা যোৱা নাই। কাৰণ আমাৰ তাত প্ৰায় 200 বছৰ ধৰি আমাৰ হোজাই জিলাত যিটো ডিমাচা ট্ৰাইবেল এণ্ড বেল অঞ্চলত যিটো বসবাস, আজি যদি আপোনালোকে যদি তাত আপুনি গৈ পেলাই চাওঁ আজি কিছুমান এনেকুৱা গাঁওবিলাকত আছে এটা পাৰ্থৰো এটাত আজিলৈকে পেলোৱা হোৱা নাই। এনেকুৱা অঞ্চল যিহেতু তাত অহা যোৱাৰ ইমান অসুবিধা, আপুনি যদি ৰোগীসকলক যদি হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰে তাত যাবলৈ কমচে কম 3-4 ঘণ্টা ৰাস্তাত আমি কৰিব বাধ্য হ'লোঁ। মানে সেইকাৰণে আমি এই ডিমাচা অঞ্চলসমূহত আমি বিশেষকৈ আমি উন্নয়ন হোৱাটো আমি পাৰ্শ্বজিৎ বৰা, দেখিবলৈ পোৱা গ'ল যে ডিমা হাছাও জিলাত বা ডিমাচাসকলৰ অধ্যুষিত যিবোৰ অঞ্চল সেই অঞ্চল বিগত সময়ছোৱাতো কিন্তু উন্নয়ন হোৱা নাছিলে আৰু সকলোৱে আশা কৰিছে যে পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰখনৰ দিনত তেওঁলোকৰ কিছু পৰিৱৰ্তন হ'ল। কিন্তু তেখেতে কোৱাৰ ধৰণে যদি মই এটা কথা হ'ল কি চাওক, এটা কথা আমি উপলব্ধি কৰিব লাগিব যে প্ৰত্যেকটো ক্ষেত্ৰতে যিবোৰ আপোনাৰ আজি নিযুক্তি হওক
বা আজি আপোনাৰ পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণ হওক, ৰাস্তা ঘাইপথৰ উন্নীতকৰণ হওক, প্ৰত্যেক জেগাত অসমৰ সৰ্বতোপ্ৰকাৰে বিকাশ হৈছে। আজি যোৱা 4টা বছৰে, আজি 5টা বছৰে আপুনি 19,000 কিলোমিটাৰতকৈ অধিক ৰাস্তা অসমত নিৰ্মাণ হৈছে। আপুনি চাওক, যিসমূহ আঁচনি চৰকাৰৰ আঁচনি হ'ব, সেই আঁচনিখিনি প্ৰত্যেক ঘৰ মানুহলৈ গৈছে। সেই কথাবোৰ উন্নয়নমূলক কাৰ্য, সেইবোৰ জনসাধাৰণৰ মাজলৈ গৈছে। মই কি কৈছো, জনসাধাৰণৰ মাজলৈ আপুনি চাহ জনগোষ্ঠীৰ কথা ক'লে, চাহ জনগোষ্ঠী আপুনি চাহ জনগোষ্ঠী 2016 সেইটোকে ক'বলৈ গৈছো। 2016 চনৰ পৰা আপুনি ধনজন পুৰস্কাৰ মেলাখন মানুহৰ মাজলৈ যাব নালাগে বুলি কৈছিলে। 3,000 টকাকে মানুহৰ মাজলৈ গৈছে। 3,000 টকাকে মানুহৰ মাজলৈ গৈছে 2016 চনৰ পৰা। তাৰ আগত কংগ্ৰেছে কৰিছিলে, আমি কংগ্ৰেছক কৰা নাছিলে। এই কামবোৰ ভাৰতীয় জনতা পাৰ্টিয়ে আপুনি চাওক, আপুনি স্কুলৰ কথাটোকে চাওক, আপুনি শিক্ষা ব্যৱস্থাটো আপোনালোকৰ 100খন স্কুল কৰা নাছিলে। আপুনি 2016 চনৰ পৰা আজি চাওক, আপুনি ধনজন পুৰস্কাৰ মেলাটো সমালোচনা কৰিব, ধনজন পুৰস্কাৰ মেলাটো সমালোচনা কৰিব, ধনজন পুৰস্কাৰ মেলা সমালোচনা কৰিব। 7 লাখতকৈ অধিক চাহ জনগোষ্ঠী অঞ্চলৰ ৰাইজলৈ 3,000 টকাকে দিয়াটো ভাৰতীয় জনতা পাৰ্টিৰ অধিক সাফল্য। এই কথাবোৰ আপোনালোকে স্বীকাৰ কৰিব লাগিব। 3,000 টকাটো ৰাইজৰ মাজলৈ লৈ বৃহৎ সাফল্য, এই কথাবোৰ স্বীকাৰ কৰিব। শ্বহীদ দয়াল যাক পানী বালিকা যোজনা আঁচনিৰ জৰিয়তে জনসাধাৰণৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে নে বা কিমান দূৰ সফল হৈছে বৰ্তমানৰ চৰকাৰখন, আমি এইখিনি লৈছোঁ খন্তেক বিৰতি। বিৰতিৰ পিছত পুনৰ সুধিছে আছাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। বিৰতিলৈ যোৱাৰ পূৰ্বে বিজেপিৰ যুৱ নেতাগৰাকীয়ে এটা কথা কৈছিলে যে বিজেপি চৰকাৰখনে যিসমূহ হিতাধিকাৰীৰ কাৰণে আঁচনি গ্ৰহণ কৰিছে সেয়া আচলতে লোৱা উচিত নাছিলে নেকি। মই প্ৰথমে অবিন নাগ ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিছোঁ। বিৰতিলৈ যোৱাৰ পূৰ্বে তেখেতে কৈছিলে যে 3,000 টকা আচলতে দিয়াটো উচিত নাছিলে নেকি। নাই, একেবাৰে 3,000 টকাটো দিয়া উচিত নাছিলে। এইটোৰ কাৰণে মই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ আৰু বাৰম্বাৰ কৈছোঁ এটা কথা চাওক, তেখেতে কৈ আছে যে কংগ্ৰেছে কি কৰিলে নকৰিলে সেইটো পিছৰ কথা, সেইটো আমাক ক'বলৈ দৰকাৰ নাই। কাৰণ এইটোৰ কাৰণে কংগ্ৰেছে আজি কিছু কাম নকৰাৰ কাৰণে বিজেপি চৰকাৰৰ শাসনৰ গাড়ীত আনিলে। আৰু এটা কথা চাব, মই এটা আপোনাক উদাহৰণ দিওঁ। মহ মেডাল যেতিয়া জ্বলোৱা হয়, মহ মেডাল যেতিয়া জ্বলাই দিয়া হয়, তেতিয়া চাব 20 মিনিট 25 মিনিটৰ পাছত জ্বলি সেইটো শেষ হৈ যায়। অৰ্থাৎ মই এই কথাটো বুজাব বিচাৰিছোঁ, মমডালে নিজে জ্বলি কৰি মেলি পেলাই নিজৰ সূতাডাল জ্বলি কৰি মেলি পেলাই শেষ হৈ যায় আৰু সকলো পোহৰ দিয়ে। মানে যিমান ৰাজনৈতিক আছে সকলো দিশতে মুখ্য ভূমিকা লয়। গতিকে আমি আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল জ্বলি কি তেওঁলোকক পোহৰাই থাকিম সদায়, আৰু তেওঁলোকক সদায় পোহৰ দি থাকিম, আৰু আমি মানে নিজে জ্বলি থাকিব লাগিব। সেইকাৰণে চাহ শ্ৰমিক আদিবাসী লোকসকলকো মোৰ এটা বিশেষ অনুৰোধ, আপোনালোকে মমবাতি হ'বলৈ, কেণ্ডেল হ'বলৈ আপোনালোকে এৰক, আৰু আপোনালোকে মানে 240 220 কাৰেণ্টৰ নিচিনা ভল্টেজ দিবলৈ শিকক। তেতিয়াহে আপোনালোকৰ প্ৰাপ্যখিনি পাব। আপোনালোকে নিমাত নাথাকিব, আপোনালোকৰ জাপি, খালৈ, এই কলম কাটিবৰ কাৰণে কলম কটাৰী আৰু যিমান সা সৰঞ্জাম আছে গোটেইখিনি লৈ মেলি পেলাই কিন্তু ৰাজপথত ওলাই আহি মেলি পেলাই প্ৰতিবাদ কৰক। প্ৰতিবাদ এইটোৰ কাৰণে কৰক, স্থায়ী সমাধান কিন্তু আমি নাপালোঁ। আৰু এটা কথা তেখেতে কৈছিলে যে RTI কংগ্ৰেছৰ দিনত তেখেতে কৈছিলে যে গড়ৰ যিটো মৃত্যুৰ হাৰ এইটো কৈছে যে বহুত বেছি দেখিবলৈ পোৱা গৈছে। কিন্তু হয়তো আমাৰ সতীৰ্থ ডাঙৰীয়া এইটো নাজানিব পাৰে যে RTI তথ্য মতে কিন্তু 546টা গড় কিন্তু এই বিজেপি চৰকাৰৰ দিনতে মৃত্যু হোৱা বুলি মেলি পেলাই আমি ইতিমধ্যে RTI তথ্য মতে আমি গম পাইছোঁ। আৰু দ্বিতীয়তে এইটো কথা ক'ব বিচাৰিছোঁ, 1000 কোটি টকা যিটো নেকি ঘোষণা কৰিছে চাহ শ্ৰমিকৰ বিশেষ মানে উন্নয়নমূলক কামৰ কাৰণে, তাৰ আগতে কিন্তু আৰু এটা কাম কৰা আপোনালোকে উচিত। সেই কামটো হ'ল আপোনালোকৰ ATC যিখন 14খন গাৰ্ডেন আছে, 14খন যিটো বাগান আছে, তাত আপোনালোকৰ 240 কোটি ভৱিষ্যত নিধি টকা দিবলগীয়া আছে ডাঙৰীয়া। গতিকে সেইখিনি টকাটো দি লওক, তাৰ পাছতে এই 1000 কোটিটো ঘোষণা কৰিব। গতিকে এইবিলাক ফুলজাৰি যেটা হয় এই স্পষ্ট হৈ পৰিছে। যিধৰণে কোৱা হৈছে যে হিতাধিকাৰীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, হিতাধিকাৰীসকলৰ কাৰণে যি আঁচনি গ্ৰহণ কৰিছে সেই আঁচনি আচলতে বৰ্তমানৰ চৰকাৰখনে লোৱা উচিত নাছিল নেকি। বিজেপিৰ যুৱ নেতাগৰাকীয়ে এই প্ৰশ্ন উত্থাপন কৰিছিলে বিৰতিলৈ যোৱাৰ পূৰ্বে। নাই, মই প্ৰথমে বিজেপি যুৱ নেতাগৰাকীয়ে এটা কথা কৈছিল, এই কথাটো শুকান মিছা কথা কৈছে। তেওঁ কৈছিলে যে অসম আৰু বাংলাদেশৰ সীমাই এখন টকা চিল হৈছে বুলি কৈছে। যে মই যোৱা কিছুদিন আগত আমি কৰিমগঞ্জ যোৱা হৈছে, তাত কিন্তু আমি কৰিমগঞ্জৰ টাউনৰ কিনাৰত যিখন নদী আছে, টাউনৰ লগতে কিন্তু উন্মুক্ত হৈ আছে। আমি কিছুমান জেগাত দেখিছোঁ তেওঁলোকে 100% কিন্তু সীমা চিল কৰিব পৰা নাই। এই কথাটো তেওঁলোকে মিছা কথা কৈছে। গতিকে কথাটো উঠাই ল'বলৈ অনুৰোধ জনোৱা হৈছে। আৰু লগে আমি কৈছোঁ যে তেওঁলোকে যিটো হিতাধিকাৰী চিলেক্ট কৰিছে, এই কথাটো এনেকুৱা হৈছে যে আমি কংগ্ৰেছৰ দিনত যিটো সূতা কম্বল দিয়া হৈছিল আৰু বৰ্তমান হিতাধিকাৰী কথা একেটাই হৈছে। কিন্তু আমি হিতাধিকাৰী চিলেক্টটো বেয়া বুলি কোৱা নাই, কিন্তু কথা হৈছে কি যে তাৰ বিপৰীতে কিন্তু বিজেপি চৰকাৰে আচলতে পাৰ্মানেণ্ট চলিউশ্যন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু নকৰিলে। যে আমি
কংগ্ৰেছক আমি যিসমূহ কথাত বেয়া পোৱা হৈছিলোঁ যে বিগত 15টা বছৰ কংগ্ৰেছে শাসন কৰাৰ সময়ত আমি কংগ্ৰেছক কিয় শাসনৰ কাৰণে উফাই দিয়া হৈছিল যে যোৱা সময়ছোৱাত প্ৰতিটো জনগোষ্ঠী জাতি জনগোষ্ঠী আচলতে কংগ্ৰেছক আঁতৰাই দিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছিলোঁ, আমি কাম কৰা হৈছিল। যোৱা নিৰ্বাচনৰ সময়ত আমি বিজেপি দলৰ আলোচনা হৈছিল আৰু সহায় কৰা হৈছিল। এইটো এখন সঁচা কথা, সকলোৱে গম পায়। কিন্তু আমি তেওঁলোকে যিদৰে যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল, এই জনজাতিকৰণৰ বিষয়টোৱে হওক বা বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান জনগোষ্ঠীবোৰক কৰা হৈছিল, তেতিয়া আমাকো বিভিন্ন চুতীয়া জনগোষ্ঠীক আমাৰ বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। কিন্তু আজি তাৰিখলৈকে আমি দেখিলোঁ যে এই প্ৰতিশ্ৰুতিসমূহ কিন্তু তেওঁলোকে সম্পূৰ্ণ পালন কৰা হোৱা নাই। আজি দেখিলোঁ যে জনজাতিকৰণৰ বিষয়টো আপুনি সকলোৱে গম পায় যে যোৱা 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আমি সেই বিষয়টোলৈ যাম। বিভিন্ন দল সংগঠনৰ বিভিন্ন দাবী আছে আৰু দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখন কিমান সফল হৈছে আমি সেই বিষয়টোলৈ যাম। মূলতঃ মই জানিব বিচাৰিছোঁ যে চৰকাৰে যিসমূহ আঁচনি গ্ৰহণ কৰিছিলে, এই আঁচনিসমূহ গ্ৰহণ কৰাৰ জৰিয়তে এক নিৰ্বাচনী মুখী পদক্ষেপ তেওঁলোকে লৈছে। এইটোতো নিশ্চিত হবে যে নিৰ্বাচনীমুখী আঁচনি হৈছে আৰু এই সময়ছোৱা দেখিব শেহতীয়াভাৱে 2টা মাহৰ পৰা আঁচনিৰ ওপৰত আঁচনি ঘোষণা হৈ থকা হৈছে, আঁচনিৰ ওপৰত আঁচনি হৈ থকা হৈছে। কিন্তু আমি দেখিছোঁ এই আঁচনিসমূহ আচলতে বহুত সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ নাযায়। যে আগৰ পৰা এটা পৰম্পৰা আছে, আমি এই কংগ্ৰেছ আমি বিজেপি দিনৰ বুলি কোৱা নাই, আমি সেই কংগ্ৰেছৰ দিনৰ পৰাই দেখিছোঁ যিসমূহ নীতি নিয়ম আছে, তেওঁলোকে যিসমূহ কি কয় দুৰ্নীতি হয়, এই আঁচনিসমূহ দেখিলে কৃষি আঁচনিসমূহ আপুনি সকলোৱে দেখিছিলে যে আপোনাৰ সেই সময়ত সেইখন আঁচনি বন্ধ কৰি দিবলগীয়া হৈছিল, যে আপোনাৰ পিছত আকৌ তদন্ত ঘোষণা কৰিবলগীয়া হৈছে। আৰু বৰ্তমান সময়ত দেখিছোঁ যে দলৰ কৰ্মকৰ্তাসকলে পায়, কিন্তু সৰ্বসাধাৰণ বহুত দুখীয়া মানুহে এতিয়ালৈকে কিন্তু আজি ঘৰে হওক বা তেওঁলোকে হিতাধিকাৰী যিবোৰ 3,000 টকা হৈছে বা 830 টকা হৈছে, আপুনি যদি প্ৰকৃত কথা যদি গাঁওসমূহত যোৱা হয় পৰীক্ষা নিৰীক্ষা কৰি চলোৱা হয়, তেতিয়া দেখিব যে পাবলগীয়া ভোট মানে কিন্তু নাই পোৱা এতিয়ালৈকে। এই কথাখিনি আমি ভৱিষ্যত দিনত কিন্তু প্ৰকৃত পাবলগীয়া মানে পাব লাগে। আৰু লগে লগে এইটো আমি প্ৰতিবাৰে আমি এটা কথা কৈ আছোঁ, মই আগতো ক'লোঁ যে এটা কথা ঠিক হ'ব লাগে যে আমি অসমত যে ৰাজনীতি কৰিবৰ কাৰণে যে আমি শাসন কৰিবৰ কাৰণে যে আমি হিতাধিকাৰী সৃষ্টি কৰিব নহয়, যে হিতাধিকাৰী আচলতে বন্ধ হৈ আমি প্ৰকৃতাৰ্থ আচলতে আমি আমাৰ যুৱক যুৱতীসকলক আমি চৰকাৰী চাকৰিমুখী নহৈও যে কেনেকৈ স্বাৱলম্বী হ'ব তাৰ কাৰণে আচলতে বৈজ্ঞানিক ভিত্তিত আচলতে কৰ্মমুখী আঁচনি লোৱাৰ প্ৰয়োজন আছে। কিন্তু এই কথাখিনি কিন্তু তেওঁলোকে ভৱানী কলিতা উপৰোক্ত বক্তাকেইজনে যি কথা কৈছে যে আচলতে হিতাধিকাৰীৰ জৰিয়তে ৰাজনীতিকৰণ কৰা হৈছে নেকি গোটেই আঁচনিসমূহ? হয়, এইখিনিতে আমাৰ এটাই কথা, আজি ধৰক বৰা ডাঙৰীয়া এটা কথা কৈছে যে আমি কংগ্ৰেছৰ দিনত সূতা কম্বলৰ ৰাজনীতি কৰিছিলোঁ। হয়, আমি কৰিছিলোঁ, সূতা দিছিলোঁ, সেই সূতাৰে মানুহে কাপোৰ বৈ পিন্ধিব পাৰিছিলে, কম্বল দিছিলোঁ যাতে ঠাণ্ডাত মানুহগৰাকী উৰিব পাৰে। আজি মই টুলুঙা ধৰণৰ হৈছে কথাখিনি। মই এটা কথা কৈছোঁ, হিতাধিকাৰী আজি বিজেপি চৰকাৰখনে এই নিৰ্বাচনৰ আগমুহূৰ্তত যিমানবোৰ হিতাধিকাৰী সৃষ্টি কৰিছে, যিমানবোৰ আঁচনি দিছে, তাতকৈ যদি তেওঁলোকে কৰ্মসংস্থাপন দিলে হয়, তাতকৈ যদি তেওঁলোকে উদ্যোগ স্থাপন কৰিলে হয়, এই হিতাধিকাৰী আমাৰ দৰকাৰ নাছিলে। তেওঁলোকে হিতাধিকাৰী বনাওক, যিখিনি সঁচাকৈ দৰকাৰ সেই আঁচনি। আপুনি চাওকচোন, আজি যিখিনি মানুহক সেই আঁচনিৰ আওতালৈ আনিব লাগে, সেই মানুহখিনি সঁচাকৈ সঁচা অৰ্থত আহিছেনে? অহা নাই, অকল বিজেপিৰ মানুহখিনিহে আহিছে। আৰু দ্বিতীয়তে, আজি 2001 চনৰ পৰা 2016 চনলৈকে আপুনি চাব, ঘৰে ঘৰে এজন হ'লেও ল'ৰাই চৰকাৰী চাকৰি নাপালেও আপুনি প্ৰাইভেট কোম্পানীত বা মানে ধুনীয়াকৈ ঘৰখন সুচাৰুৰূপে চলাবলৈ সক্ষম হৈছিলে। কাৰণ তেতিয়া মানুহৰ তেতিয়া নিবনুৱাৰ হাৰ অকল আছিলে আপোনাক মই তথ্য এটা দিওঁ, 2014 চনত নিবনুৱাৰ হাৰ আছিলে, কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে 0.7%। আৰু এতিয়া আজিৰ দিনত আপুনি 2021 চনত আপুনি নিবনুৱাৰ সংখ্যা চাওকচোন 11.1%। তো হিতাধিকাৰী সৃষ্টি কৰাতকৈ তেওঁলোকে যদি উদ্যোগ এডভান্টেজ আছাম আমাৰ এটা খুব ডাঙৰ আয়োজন কৰা হৈছিলে, এডভান্টেজ আছাম কৰিছিলে, নানা ধৰণৰ তেওঁলোকে অনুষ্ঠান পাতে, সভা সমিতি পাতে, তাতকৈ তেওঁলোকে উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰিব লাগে। আমাৰ ল'ৰা ছোৱালীখিনি কৰ্মমুখী কৰিব লাগে। আমাৰ কৰ্ম মানে হীন কৰিব নালাগে। মই এটা কথা ক'ব বিচাৰোঁ, কৰ্মসংস্থাপনৰ ব্যৱস্থাহে কৰিব লাগে। আমাৰ কংগ্ৰেছৰ দিনত কিন্তু কৰ্মসংস্থাপন পাইছিলে, প্ৰত্যেক ঘৰত এজন ল'ৰা হ'লেও মানে চৰকাৰী চাকৰি নাপালেও প্ৰাইভেট চাকৰি হ'লেও কৰি আছে। মানুহখিনিয়ে ভাবিছে, সকলোৱে মানে ইয়াতে থকা আমাৰ দুজনমান প্ৰতিনিধিয়ে আপোনাৰ উল্লেখ কৰিছে যে আপোনালোকে চাওক, যিসমূহ আঁচনি, সেই আঁচনিখিনিৰ জৰিয়তে অকল বিজেপি কৰা মানুহখিনিহে লাভান্বিত হৈছে, এনেকুৱা এটা অভিযোগ আনিছে। তাৰ উত্তৰটো মই প্ৰথমতে দি লওঁ। চাওক, কিছুদিন আগতে আপোনালোকে জানে, স্বামী বিবেকানন্দ আপোনাৰ যুৱ সবলীকৰণ আঁচনি, তাৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় 2 লাখ যুৱক যুৱতীলৈ 12 জানুৱাৰীৰ পৰা 50,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত আছে। এতিয়া ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পালোঁ, মাজতে বহুতখিনি মানে আমাৰ যুৱক যুৱতীয়ে লিখিছে ছ'চিয়েল মিডিয়াত, আপোনাৰ তেওঁলোকে মই 50,000 টকাটো মই প্ৰাপ্য, কিন্তু মই বিজেপিক ভোট নিদিওঁ। আমিও কৈছোঁ, বিজেপিক ভোট দিবলৈ 50,000 টকাটো দিয়া নাই নহয়। বিজেপিয়ে সেইটো সমূহ তাত সকলোৱে উপকৃত হৈছে। কোনোবাই বিজেপি কৰিছে বুলি টকা 50,000 পাইছে, সেইটো কথা নহয়। আজি আঁচনিবোৰ প্ৰত্যেকজন মানুহলে কংগ্ৰেছেও পাইছে, AIDFে পাইছে, সকলোৱে পাইছে। আঁচনিবোৰ তৃণমূল পৰ্যায়ৰ সেই মানুহখিনি গাঁৱে ভূঞে প্ৰত্যেক মানুহলৈকে আঁচনিবোৰ প্ৰসাৰিত হৈছে। এই আঁচনিবোৰ সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী আঁচনি। মই আপোনালোকৰ আগত এই কথাটো ক্লিয়াৰ কৰি দিছোঁ। আপোনালোকে চাওক,
মই আৰু এটা কথা তাতে কৈ ল'ব বিচাৰিছোঁ কৰ্মসংস্থাপনৰ কথাটো ভাৰতীয় জনতা পাৰ্টীয়ে তেতিয়াই কৈছিলে যে যুৱক যুৱতীসকলক ৰাইজৰ কৰ্মসংস্থাপনৰ এক বাট মুকলি কৰি দিম তাৰ কাৰণে কি কৰিলে 2016-17 বৰ্ষটোত প্ৰায় 38,000 চাকৰি প্ৰদান কৰা হৈছে 2000 সেই সময়ছোৱাত 55,000কৈ ঠিকাভিত্তিক চাকৰি দিয়া হৈছে আকৌ এই বিগত বৰ্ষটোতো 55,000 চাকৰি দিয়া হৈছে সেইদিনা সৰ্বকালৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি প্ৰদান কৰা হৈছে আজি শিক্ষক আঁচনি কৰবাত আছিলে 2000 টকীয়া আঁচনিখন সেই মানুহজনৰ ওচৰলৈ হিতাধিকাৰীজনৰ ওচৰলৈ পাওঁতে 200 টকা পাইছিলে সেই 18 টকা কোনে খাইছিলে বাইদেউ তেওঁ 18 টকা কংগ্ৰেছৰ এছাম মধ্যবিত্তালয় দেখাই পেলাইছিলে কিন্তু আমি কি কৰিছিলো ডাইৰেক্ট একাউণ্ট ট্ৰান্সফাৰ হৈছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ দিনত আমি ডাইৰেক্ট একাউণ্ট আজি কোনোবা এজনলৈ হিতাধিকাৰীয়ে কিবা এটা লাভ কৰিছে চৰকাৰৰ ডাইৰেক্ট একাউণ্ট ট্ৰান্সফাৰ হৈছে বিৰতিৰ পিছত পুনৰ ঘূৰিছে আছাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ আমি কথা পাতি আছিলোঁ যে বৰ্তমান চৰকাৰখন কিমান সফল হৈছে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ ক্ষেত্ৰত আৰু অসমৰ জাতি মাটি ভেটি সুৰক্ষা কৰাৰ ক্ষেত্ৰত কিমান তেওঁলোক সফল হৈছে সমান্তৰালভাৱে আমি কেতবোৰ বিষয় আমি এৰাই যাব বিচৰা নাই সেইটো হৈছে যে বিভিন্ন দল সংগঠনৰ বিভিন্ন দাবী আছিলে সেই দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখন কিমান সফল হৈছে মই পুনৰ পাৰ্শ্বজিৎ বৰাৰ ওচৰলৈ যাব বিচাৰিছোঁ চাওক প্ৰথম কথা আজি বিভিন্নজনে বিভিন্ন বিষয়বোৰ উত্থাপন কৰিছে সেইটো তেওঁলোকৰ আমি ভাবোঁ এটা সম্পূৰ্ণ দায়িত্ব চৰকাৰখনক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক সময়ত আমাক কৈ থাকে আপোনালোকে চাব যে চৰকাৰখনৰ ওপৰত আপোনালোকে তীক্ষ্ণ নজৰ ৰাখিব চৰকাৰখনৰ যিবোৰ ভুল কাম সেইবোৰক সমালোচনা কৰিব আৰু চৰকাৰখনে যিবোৰ কৰিবলগীয়া কাম আপোনালোকে আঙুলিয়াই দেখাব এইখনে সেইখন চৰকাৰ আপোনালোকে চাওক যিখন চৰকাৰে 1985 চনৰ পৰা এই 2020 চনলৈকে সেই সাংবিধানিক ৰক্ষা কবচ ফাইলত আবদ্ধ হৈ আছিলে সাংবিধানিক ৰক্ষা কবচক আপোনাৰ সংসদত প্ৰথমবাৰৰ বাবে উপস্থাপন কৰা চৰকাৰখন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ প্ৰত্যেক সময়ত কৈ আছোঁ জাতি মাটি ভেটি ৰক্ষা কৰিবই লাগিব প্ৰথমতে ক'লোঁ ভূমি পট্টা প্ৰদান কৰিলে অসমৰ জাতীয় জীৱনৰ আৱেগ অসমীয়া কৃষ্টি সংস্কৃতিক ৰক্ষা কৰাৰ প্ৰথমতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তাৰ কাৰণে কি কৰিলে আপোনালোকে চাওক কোনেও ভাবিব নোৱাৰে 8,000 নামঘৰলৈ 2.5 লাখ টকাকে প্ৰদান কৰিছে আপোনালোকে চাওক গাঁৱে ভূঞে গৈ চাওক কিছুমান আমি নামঘৰত যেতিয়া যাওঁ কিছুমান নামঘৰ আমি দেখি পাওঁ তাতে কেৱল থাপনাখন থাকে আৰু কিন্তু নামঘৰৰ অকণমান আন্তঃগাঁথনিটো দুৰ্বল থাকে সেই 2.5 লাখ টকাৰ পৰা কিমান এটা সুন্দৰ এক বৌদ্ধিক সমাজৰ এক সাংস্কৃতিক উত্তৰণত আপোনালোকে সহায়ক হ'ব পাৰে সেই কথাবোৰ আমি উপলব্ধি কৰিব লাগিব আমি প্ৰত্যেক সময়ত কৈ থাকোঁ আমাৰ ভাষা ৰক্ষা হ'ব লাগিব ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে আপোনালোকে জানে প্ৰত্যেকটো ভাষাক সমমৰ্যাদা দিয়াৰ এই কথাবোৰ দল সংগঠনসমূহে প্ৰত্যেক সময়ত আমাক চৰকাৰক দাবী জনাই আছিলে যে ভাষা সুৰক্ষিত হ'ব লাগিব অসমীয়া ভাষাটো আজি চাওক অসমীয়া ভাষাটো আমাৰ চৰকাৰী অফিচ কাৰ্যালয়সমূহত আপোনাৰ বাধ্যতামূলক কৰা হৈছে কিছুমান এৰিয়াক বাদ দি এতিয়া আপোনালোকে চাওক যি ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা আপোনালোকে বিধানসভাত উত্থাপন কৰিছে যে আপোনালোকে আবেদন কৰক যোনটো তাতে 2-এজন MLA কৈছে আপোনালোকে আবেদন কৰক যদি থাকি গৈছে তেখেতক ফোন কৰিও কৈছে প্ৰত্যেক ভাষাক সমমৰ্যাদা দিয়াৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন প্ৰত্যেক সময়ত সষ্টম হৈ আছে সেইখন চৰকাৰ আপোনালোকে চাওক 855 জন শ্বহীদৰ স্মৃতিসৌধ নিৰ্মাণ কৰিবলৈ লৈছে আমাৰ যিবোৰ জাতীয় জীৱনৰ আৱেগ জাতীয় জীৱনৰ অনুভূতি মানুহে আমাক যেনেদৰে চৰকাৰখনৰ চাব বিচাৰিছিলে ঠিক তেনেকুৱা এখন চৰকাৰ নিকা আৰু স্বচ্ছ ভাৱমূৰ্তিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অতদিনে যোৱা 5টা বছৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মাননীয় বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ বিজেপিৰ মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত এক সৰ্বাংগ সুন্দৰ ৰূপত অসমখনক গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে আৰু অদূৰ ভৱিষ্যতে এইবাৰ নিৰ্বাচনত আমি জয়লাভ কৰিম এই নিৰ্বাচনত জয়লাভ কৰাৰ পিছত আপোনালোকে চাব কিছুমান প্ৰক্ৰিয়া আছে এই কিছুমান বিষয় সমাধান কৰাৰ সেই প্ৰক্ৰিয়াবোৰো আমি সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ বিশেষভাৱে যৎপৰ্ণস্তি আমি চেষ্টা চলাইছোঁ মহেন বৰা তেখেতে যিধৰণে এক সুন্দৰ ব্যাখ্যা দিছে যে জাতীয় জীৱনৰ অনুভূতি তেওঁলোকে অনুভৱ কৰিছে আৰু সেইমতে তেওঁলোকে বিভিন্ন দাবী যিসমূহ সমস্যা আছিলে সেই দাবীসমূহ বা সেই সমস্যাসমূহ পূৰণ কৰিছে অৰ্থাৎ আপোনালোকৰ সংগঠনৰ যিবোৰ দাবী আছিলে সেয়াও নিশ্চয় পূৰণ হৈছে এই সমস্যা নাই চাওক তেওঁ কৈছে যে নামঘৰলৈ পইচা দিছে বা বিভিন্ন কথা আমি চৰকাৰ কিছু ভাল বিষয় হ'লে আমি কেতিয়াবা আদৰণি জনাইছোঁ যিবিলাক কাম চৰকাৰে প্ৰতিশ্ৰুতি বনাইছে নাই কৰা তাক আমি গৰিহণা দি থকা হৈছে যে প্ৰথম কথা হৈছে যে যোৱা কা আন্দোলনৰ আগত ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আমি 6 জনগোষ্ঠীৰ সংগঠন বিভিন্ন সংগঠনৰ সেই সময়ত সদৌ ছাত্ৰ সন্থা হওক বা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হওক আলোচনা হৈছিল 4 ডিচেম্বৰ আছিল তাৰিখটো আলোচনা হৈছিল সেই তাৰিখে আমাক কোৱা হৈছিল যে অসম চুক্তি দাড়ি কমাসহ ৰূপায়ণ কৰিম বুলি কোৱা হৈছিল যে আজি তাৰিখলৈকে কিন্তু তেওঁলোকে এই অসম চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে এতিয়ালৈকে আচলতে অসম চুক্তিৰ যিখন আমাৰ ৰিপৰ্ট দিয়া হৈছিল এই ৰিপৰ্টে এতিয়ালৈকে কেন্দ্ৰ গৃহমন্ত্ৰীয়ে দাখিলে কৰা নহ'ল এই স্পষ্ট আজিলৈকে নহ'ল যে আমি দেখিলোঁ যে তেওঁ সাংবিধানিক ৰক্ষা খবৰ কথা কৈছে যে ইমান দিনে উত্থাপন নহ'ল যে আমি ঠিকে আছে
যে উত্থাপন কৰিলে বিষয়টো সমাধান হৈছে নেকি, যে উত্থাপন কৰি কি তেওঁ কাৰ্যকৰী কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই কথাখিনি কোৱা হোৱা নাই। যে আমাক কোনোবা এটা বিষয় স্থায়ী সমাধান কৰিম বুলি কৈ তেওঁলোকে বেলেগ ধৰণৰ কথাবিলাক আনুষংগিক কথাবিলাক নি বিষয়টো ফালুকাই যাব বিচৰা হৈছে। যে আমাৰ এতিয়া বৰ্তমান সময়ত যে আমাৰ জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে, এই সমস্যাসমূহ আমি দেখিলোঁ যে বিভিন্ন সময়ত আলোচনা হৈছে। এই আলোচনাসমূহ আজি তাৰিখলৈকে কিন্তু এই দাবীসমূহ দুই এটা পালন কৰিছে, আমি নাই বুলি কোৱা নাই। যে আমাৰ লগত বিজেপি চৰকাৰ কেওবাৰ আলোচনা হৈছে, এই আলোচনাত দুই এটা দাবী আমাক পূৰণ কৰি দিয়া হৈছে। কিন্তু আমি মূল যিবোৰ দাবী আছিল যে জনজাতিকৰণৰ দাবীটো, এই দাবীটো ক'ত গ'ল? যে বিভিন্ন সময়ত এতিয়া নিৰ্বাচন অহাৰ লগে লগে যে প্ৰতিটো ৰাজনৈতিক দলে যে 15টা বছৰ কংগ্ৰেছ শাসন কৰা জনজাতিকৰণক লৈ ৰাজনীতি কৰা হ'ল। আৰু যোৱা আমি বিধানসভা হওক বা লোকসভা নিৰ্বাচনৰ সময়ছোৱাত আপোনালোকে গম পায় যে এই জনজাতিকৰণৰ বিষয়ে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো প্ৰতিখন সভা সমিতি আহি হয়। আৰু এতিয়া এই জনজাতিকৰণৰ বিষয়টো তেওঁলোকে পিছ উকাই দি থকা হৈছে। যে আমাক কোৱা হৈছিল যে যোৱা অক্টোবৰ মাহত আলোচনা হৈছিল 9 তাৰিখে, আৰু মন্ত্ৰী গোটৰ ৰিপৰ্ট দাখিল কৰিম গৈছে। আৰু আপোনালোকে দেখিছে সেই সময়ত মন্ত্ৰী গোটৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাই প্ৰেছ মিটত কোৱা হৈছিল, তেওঁ কৈছিলে যে এইখনে শেষ পৰ্যায়ৰ আলোচনা হৈছিল কৈছিল। কিন্তু আজি তাৰিখলৈকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহ গৈ ফেব্ৰুৱাৰী মাহ যাব হ'ল, এতিয়ালৈকে কিন্তু ৰিপৰ্ট দাখিল হ'ল, চৰকাৰ যাব হ'ল। যে আৰু আমাৰ জনগোষ্ঠীৰ যি সমস্যা আমি দেখিছোঁ, চুতীয়া জনগোষ্ঠী ঐতিহাসিক চুতীয়া ৰাজ্যৰ যি প্ৰাচীন কীৰ্তিচিহ্ন আছিল, শদিয়া ৰাজ্যৰ যি প্ৰাচীন কীৰ্তিচিহ্ন আছিল, বা অসমৰ অৰুণাচল ভাগত যিহেতু চুতীয়া ৰাজ্যখন অৰুণাচলৰ অসম একাংশ বুলি আছিল, অসমৰ অৰুণাচল বিভাগৰ পিছত বহুত সময় কীৰ্তিচিহ্ন অৰুণাচল প্ৰদেশ পৰি থকা হ'ল। যে আমি কিন্তু অৰুণাচল প্ৰদেশত থকা বাদেই দিছোঁ, যে অসমত থকা কীৰ্তিচিহ্নখিনি আজি তাৰিখলৈকে সংৰক্ষণ কৰা নহ'ল। যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনা কৰা হৈছে এই বিষয়টোক লৈ পেলাই, তেওঁলোকে কোৱা হৈছিল যে এই কথাখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আলোচনা কৰি অৰুণাচল প্ৰদেশত থকাখিনি সংৰক্ষণ কৰিব, অসমত থকাখিনিও সংৰক্ষণ কৰিব ব্যৱস্থা গ্ৰহণ কৰিব কৈছিল। কিন্তু আজি তাৰিখলৈকে আপোনাৰ চাওক যে শদিয়া কীৰ্তিচিহ্নসমূহ অসংৰক্ষিত অৱস্থাত আছে। এই কথাটো আমাৰ দুখ লাগে। আমি যোৱা 2-3 দিনৰ মুখ্যমন্ত্ৰী আকৌ সাক্ষাৎ কৰা হৈছে, আকৌ কোৱা হৈছে আপোনালোকে এই কীৰ্তিচিহ্নখিনি সংৰক্ষণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হওক। ঠিক একেটা ধৰণে বিভিন্ন দাবী আছে আমাৰ। এই দাবীসমূহ কিন্তু আমাক কোৱা হৈছিল যে ছাত্ৰ ছাত্ৰীসকলৰ বিশ্ববিদ্যালয়, কাৰিকৰ মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় সুকীয়াকৈ আসন কৰিম বুলি কোৱা হৈছিল। অকল চিকিৎসা মহাবিদ্যালয় আসন কৰি বাকীসমূহ কোৱা হোৱা নাই। ঠিক একেধৰণে বিভিন্ন দাবী আছে। এই দাবীসমূহ কিন্তু তেওঁলোকে আমি কৈছোঁ যে প্ৰতিটো জনগোষ্ঠী তেওঁ এটা টেঙৰমি কৰিছে, যে প্ৰতিটো জনগোষ্ঠীয়ে এটা বা দুটা দাবী কাৰ্যকৰী কথা আপুনি ক'লে ভাল হ'ব। এই 6 জনজাতিকৰণ যিটো হৈ আছিলে তাৰ কিন্তু 3টাক কিন্তু স্বায়ত্তশাসিত পৰিষদ সেইটো তুমি কৈছে ন, আপোনালোকৰ আমাৰ মাজত এটা মানে এটা বিভক্তকৰণ পলিচি আমি তেতিয়া কোৱা হৈছিল। এতিয়া আমি কোৱা হৈছিল যে 3টাকৈ জনগোষ্ঠীক স্বায়ত্তশাসন বিল অনুমোদন হৈছে, আৰু এতিয়া ইতিমধ্যে অহা কালিলৈ বা পৰহি আমাৰ দেখিব যে তেওঁলোকৰ কমিটি গঠন হৈ যাব। ইতিমধ্যে প্ৰচেছ আৰম্ভ হৈ গ'ল, আমি গম পাইছোঁ। কিন্তু আমি তেতিয়া কোৱা হৈছিল যে আমাকো স্বায়ত্তশাসন দিব লাগে, বাকী জনগোষ্ঠীক দিব লাগে। কিন্তু এই বিষয়টোক লৈ তেওঁলোকে কিবা ব্যৱস্থা গ্ৰহণ নকৰিলে। আমাক 2টা জনগোষ্ঠীক ডেভেলপমেণ্ট কাউন্সিল কোৱা হৈছে, ডেভেলপমেণ্ট আগতে আছেই। কিন্তু এতিয়ালৈকে আৰু এটা বিষয় মই কৈছোঁ যে যে আমাক কোৱা হৈছে যে 125 কোটি টকা মৰাণ মটকে কেৱল জনগোষ্ঠী সামগ্ৰিক উন্নয়নৰ কাৰণে দিম বুলি কোৱা হৈছিল। কিন্তু আজি তাৰিখলৈ ব্যৱস্থা গ্ৰহণ হোৱা নাই। আমি এই কথাখিনি কিন্তু আমি অলপ খুব পাইছোঁ, দুখ পোৱা হৈছে যে এই কথাখিনি কেতিয়া কৰিব, যে চৰকাৰ যাবলৈ আৰু এসপ্তাহ পিছত আপুনি দেখিব যে অধিৱেশন জাৰি হ'ব। গতিকে এতিয়ালৈ এই সমস্যাকে যে কথাখিনি আগবাঢ়ি নাযায়, যে কেতিয়া আগবাঢ়ি যাব, এই বিষয়টোলৈ আচলতে আমাৰ 100% সন্দেহ আহিছে। গতিকে আমি এতিয়াও আশা কৰিছোঁ যে এসপ্তাহৰ ভিতৰত আমাক জনজাতিকৰণৰ বিষয়ে হওক, আমাক ঘোষণা কৰা পইচাই হওক বা জনগোষ্ঠীৰ অন্যান্য দাবী আছে, এই দাবীসমূহ কিন্তু কাৰ্যকৰী কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব অসম মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ। মই ডিমাচা স্বতন্ত্ৰ সভাপতিৰ ওচৰত যাব বিচাৰোঁ। আপোনালোকৰ যিসমূহ দাবী আছিলে সেয়া হয়তো পূৰণ হৈছে? নাই। আমাৰ প্ৰথমত আমি কোনো দলৰ শত্ৰু নহয়। আমি এটা জনগোষ্ঠীৰ আমি নিজৰ জনগোষ্ঠীৰ সমস্যা কেনেধৰণৰ আমি নিব সেইটো আমি প্ৰচেষ্টা কৰি আমাৰ যেতিয়া 1916 পূৰ্বে 2016 পূৰ্বে যেতিয়া বিজেপি কংগ্ৰেছ চৰকাৰ আছিল, তাৰ পূৰ্বে আমি বিজেপি যেতিয়া অসমৰ প্ৰতিটো জনগোষ্ঠীৰ লগত আলোচনা মিলিত হৈছে যে এইবাৰ আমি বিজেপি চৰকাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰক। আৰু কোৱাৰ লগতে আমাক ক'লে কি আপুনি আমাৰ নিজৰ জনগোষ্ঠীৰ সমস্যাসমূহ আমি যিমান পাৰে আমি সমাধান কৰিম। যিটো আমি সেইটো কথা হয়, চৰকাৰ যদি নতুন চৰকাৰ যদি আহে, আমাৰ জনগোষ্ঠী আমাৰ দাবী আছিল আমাৰ সমস্যাৰ কিছুমান সমাধান হওক। তো সেইটো আমি সেই আলোচনালৈ আমি বিজেপি চৰকাৰক আমি সমৰ্থন নকৰিলেও আমি প্ৰায় সহায় কৰিছিলোঁ বিগত 16 চনত। কিন্তু পূৰ্বে আমি দেখিলোঁ, আজি চাওক, প্ৰথম কথা হ'ল আমাৰ ডিমাচাৰ যিটো বসতি অঞ্চল, ডিমা হাছাও বাদে অসমৰ প্ৰায় 3 লাখ ডিমা হাছাও বাহিৰত বসবাস কৰি আছে। আজিৰ তাৰিখত যদি এই অঞ্চলত যদি আমি চাব যাওঁ, কিন্তু সকলো দিশত আজি দ্বীপৰায়, ৰাজনীতিৰ ক্ষেত্ৰতে হওক আৰু বিভিন্ন উন্নয়ন ক্ষেত্ৰতে হওক, গোটেইখিনি দ্বীপৰাপ বৰ্তমান হৈ আছে। গতিকে চৰকাৰে ভাবা উচিত যে অসমৰ ডিমাচা হ'ল এটা আদিম জনগোষ্ঠী বা অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী। এই সৰু জনগোষ্ঠী লৈ যেতিয়া চৰকাৰে এই ব্যৱস্থা কৰাহেঁতেন, তেতিয়াহ'লে আমি
যিটো প্ৰতিশ্ৰুতি আমাক দিছে সেইটো আমি পূৰণ হৈছে বুলি আমি ভাবিলোঁ। কিন্তু আমি এতিয়া আমি চৰকাৰলৈ বাৰে বাৰে আমি দাবী উত্থাপন কৰি আহিছোঁ যে যিহেতু 3 লাখ জন ডিমাহাছাও বাহিৰত থকা সিহঁতৰ কাৰণে এটা স্বায়ত্তশাসিত অট'নমাছ কাউন্সিল গঠন কৰি দিব লাগে, তেতিয়াহে সৰু সৰু জনগোষ্ঠীবিলাক তাত নিজৰ অস্তিত্ব ৰক্ষাৰ অৰ্থাৎ আপোনালোকে বিগত নিৰ্বাচনৰ সময়ত যিটো আশা কৰিছিলে সেই আশা পূৰণ হোৱা নহয়। আৰু লগতে আমাৰ অসমত বহুতো সৰু সৰু জনগোষ্ঠী আছে, ক্ষুদ্ৰ জনগোষ্ঠী, সিহঁতৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি গোটেইখিনি আছে। কিন্তু আজিৰ তাৰিখত এই ভাষাৰ ক্ষেত্ৰত চবেই নিজৰ অস্তিত্ব কেনেধৰণৰ সংৰক্ষণ কৰিব, এই কথাটো চৰকাৰে চিন্তা কৰিব লাগিব। কাৰণ ইয়াত সকলো মিলি যদি একেলগে চব দিশত যদি সংৰক্ষণ কৰিব, তেতিয়াহে আমাৰ ধুনীয়াকৈ অসমখন এখন ফুলৰ বাগিচা বুলি আমি ক'ব পাৰিম। কাৰণ ইয়াত আমাৰ ডিমাছাসকলৰ এটা ভাষা আছে, নিজৰ কলা সংস্কৃতি আছে। যদি ভাষাৰ ক্ষেত্ৰত যদি আমাৰ ডিমাছা বসতি অঞ্চলত যদি প্ৰাইমাৰী লেভেলত যদি আমাৰ প্ৰাইমাৰী লেভেলৰ ভাষাৰ যদি ইন্ট্ৰডাকশ্যন কৰে, তেতিয়াহ'লে আমাৰ কাৰণে খুব এটা ভাল বুলি আমি ভাবোঁ। সেইকাৰণে আমি বিজেপি চৰকাৰৰ বৰ্তমানৰ চৰকাৰখনে আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিছে বুলি তেখেতে দাবী কৰিছে। নহয়, এই কথাটো আপোনালোকক এবাৰ কৈ দিব লাগিব। যেতিয়া কা আন্দোলন হৈছিলে, আমাৰ 5জনকৈ যেতিয়া নেকি তেজাল যুৱক শ্বহীদ হ'বলগীয়া হৈছিলে, আৰু মই কওঁ যে এইখন চৰকাৰৰ পৃষ্ঠপোষকতাতে তেওঁলোকৰ মৃত্যু বৰণ কৰিবলগীয়া হৈছিল। এটা কথা আপোনালোকে জানে যে এতিয়া বৰ্তমান ভাৰতীয় আমাৰ বিজেপি চৰকাৰৰ কথা কৈছোঁ, বিজেপি চৰকাৰৰ মুখপাত্ৰ অমিত মালব্যই এই কথাটো ঘোষণা কৰিছে যে 113 কোটি মানুহ আমি যিকোনো প্ৰকাৰে হ'লেও অসমত আনিমেই। তো গতিকে 113 কোটি মানুহ যে তেওঁলোকে অসমত আনিম বুলি মেলি পেলাই কৈছে, যি চৰকাৰৰ নেকি আগত এটা সিদ্ধান্ত বেলেগ আছিলে আৰু এতিয়া এটা সিদ্ধান্ত বেলেগ। গতিকে এই 113 কোটি মানুহ আনি মেলি পেলাই বাগিচাৰ আচলতে ক'ত ৰাখিব চাহ বাগিচাবিলাকত? আৰু আমাৰ এতিয়া আমি অনুমান কৰিব লৈছোঁ, আমি ভাবিব লৈছোঁ যে সেইবিলাক মানুহ আনি মেলি পেলাই আমাৰ মাজত যি আমাৰ ভাষা, কলা, সংস্কৃতি আছে, আমি গোটেইবিলাক তেওঁলোকৰ কাৰণে হেৰুৱাবলগীয়া হ'ব। আৰু আমি গোটেইখিনি যি নেকি আমাৰ এটা সংখ্যাগৰিষ্ঠতা আছে, সেই সংখ্যাগৰিষ্ঠতা সংখ্যাৰ লগত পৰিণত হ'ব। লগতে আৰু এটা কথা মই স্পষ্ট কৰিছোঁ, লকডাউনৰ সময়ত লকডাউন আৰু বিমুদ্ৰাকৰণৰ সময়ত আমাৰ কি অৱস্থা হৈছিলে এইটোতো আপোনালোকে ভালধৰণে জানে। এইটো গোটেই সমগ্ৰ ৰাইজে ভালধৰণে জানে। তেতিয়া কিন্তু চাব, আমাৰ চাহ শ্ৰমিকসকলে কিন্তু প্ৰথমে চাহ বাগিচাত কিন্তু এইখন চৰকাৰে বুদ্ধি কৰি মেলি পেলাই চাহপাত ছিঙিবৰ কাৰণে, বাগানৰ কাম কৰিবৰ কাৰণে তেওঁলোকক কিন্তু উলিয়াই বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গ আজি ষ্টুডিঅ'ত উপস্থিত থকা তেওঁলোকে কৈছে যে তেওঁলোকে বিগত সময়ছোৱাত বিজেপিক সহায় কৰিছিল চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত। মোৰ কথাটো স্পষ্ট হ'বলৈ দিয়ক, মোৰ কথাটো আপুনি স্পষ্ট হ'লে। তাৰপাছত কি হ'ল, যেতিয়া নেকি বিমুদ্ৰাকৰণ হ'ল, তেতিয়া নেকি আমাৰ এনেকুৱা এটা বেয়া পৰিস্থিতি হ'ল যে এনেকুৱা এটা হ'ল আপোনাৰ এই বিনিময় প্ৰথা যে যিটো, কোনোবা মানে ধৰি লওক ঔটেঙা দিলে কোনোবা নিমখ লৈ যায়, কোনোবা চেনি দিলে কোনোবা দাইল লৈ যায়, তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ল। সেই সময়ত ফণীভূষণ চৌধুৰী যোগান মন্ত্ৰী আছিলে, তেখেতে কিবা জানে নেকি? সেই সময়ত আমাক এটা মাস্কো নিদিলে মুখত লগাবৰ কাৰণে, সেই সময়ত এটা ডেটল চাবোনো নিদিলে হাতখন ধুবৰ কাৰণে। আৰু এইখন চৰকাৰে এতিয়া দেখিবলৈ পোৱা গ'ল যে পোন প্ৰথমবাৰে যে টি ফেক্টৰীবিলাক আপুনি অসমৰ প্ৰেক্ষাপটটো চাওক যে টি ফেক্টৰীবিলাকে প্ৰথম আচলতে এইখন চৰকাৰে খুলিলে। তাৰ মানে কি, আমাৰ চাহ শ্ৰমিকৰ জীৱনৰ কোনো মূল্য নাই, তেওঁলোকে কৰোণাত যিয়ে হৈ যাওক, মৰি যাওক, মানে যিয়ে হওক। প্ৰথমতে কিন্তু আমাক কোনো সা সুবিধা নিদি সুৰক্ষিত নকৰি মেলি পেলাই কিন্তু আমাক তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিত লৈ গ'ল। আৰু লগতে এটা কথা কৈছোঁ, চব তেওঁলোকে আমাক অকল আদেশে দিলে, কাঁহী বাচন বজাবলৈ ক'লে, থালি বাচন বজাবলৈ ক'লে, কিবা মম জ্বলাবলৈ ক'লে, দূৰত্ব মেইনটেইন কৰিবলৈ ক'লে, আমি গোটেইখিনি মেইনটেইন কৰিলোঁ। তেতিয়াহ'লে তেওঁলোকৰ মুখ্যমন্ত্ৰী আৰোগ্য নিদিলে যে কোটি কোটি টকাখিনি গ'ল, সেই টকাখিনি ক'ত গ'ল বাৰু ডাঙৰীয়া? সেই কথাটো স্পষ্ট কৰি দিছোঁ। ৰোগ নিৰ্ণয় আঁচনিৰ জৰিয়তে 33 লাখ পাইছে, এইটো নাই পোৱা বুলি আপুনি নক'ব, আপোনালোকে ইমান যোগান মিছাব নক'ব। আমি সন্মান প্ৰদৰ্শন কৰিছোঁ চৰকাৰখনক, আমি সন্মান প্ৰদৰ্শন আপোনালোকে ক'লে নে নাই যে চাহপাতৰ নিকটিন থাকে, কেফিন থাকে? আপোনালোকে ক'লে মোৰ কথাটো শুনি লওক, কথাখিনি শুনিব লাগিব, কথাখিনি শুনিব লাগিব, বাগিচাত যাওক, আপোনালোকে বাগিচাত গৈ মেলি চিঙিব পাৰিব, আপোনালোকৰ বেমাৰ আজাৰ কৰোণাই গ্ৰাস নকৰে বুলি কৈছে, কিন্তু কেনেকৈ আমাক ঠগি মেলি পেলাই উত্তৰখিনি দি ল'বলৈ দিয়ক। মই প্ৰথম কথা এটা কথা আপোনাক কৈছোঁ, চাওক, মোক আমাৰ যিজন চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিনিধি আহিছিলে, সভাপতি ডাঙৰীয়াই কেইটামান বিষয় উত্থাপন কৰিছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণটোৰ কথা উল্লেখ কৰিলে। প্ৰথমতে মই এটা কথা আপোনালোকৰ আগত জনাই ল'ব বিচাৰিছোঁ, চাওক, মই ইয়াতে সাংবিধানিক ৰক্ষা কৱচটোৰ যদি আমি ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে এই বিষয়বোৰৰ পৰা যদি ফালৰি কাটি থাকিলোহেঁতেন, মই ইয়াতে সাংবিধানিক ৰক্ষা কৱচৰ কথাটো উত্থাপন নকৰিলোহেঁতেন। এতিয়া কথা হ'ল কি, কিছুমান বিষয় কেন্দ্ৰৰ হাতত থাকে আৰু কিছুমান ৰাজ্য চৰকাৰৰ গণ্ডিৰ ভিতৰত থাকে। সাংবিধানিক ৰক্ষা কৱচত যি আছে,
যিখিনি অসমৰ জাতি মাটি ভেটি সুৰক্ষা কৰাৰ কথা আছে সেই বিষয়বোৰ কেনেদৰে ভাৰতীয় জনতা পাৰ্টিখনে চৰকাৰখনে 2016 চনৰ পৰা কৰিবলৈ কামখিনি মানে কৰাত অগ্ৰসৰ হৈছে সেই বিষয়ে মই আপোনালোকক ইতিমধ্যে উল্লেখ কৰিছোঁ ঠিক তেনেকৈ 6 জনগোষ্ঠীৰ জাতিকৰণটোৰ বিষয়টোত এটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোৰ মাধ্যমেৰে মই ভাবোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাভ কৰক তেওঁলোকৰ যি দাবী সেয়া পূৰণ হওক আৰু দুটামান অত্যন্ত গুৰুত্বপূৰ্ণ কথা মই কৈছোঁ মই আপোনাৰ কথা লৈ আহিছোঁ মই আৰু দুটা কথা আপোনাক কৈ দিছোঁ সতী সাধনী কলাক্ষেত্ৰ তেওঁলোকৰ দাবী আছিলে সতী সাধনী জনজাতিকৰণৰ বিষয়টোত এটা বিষয় তেখেতে উল্লেখ কৰিছিলে যে তাৰ নামতো কিন্তু ডিভাইড এণ্ড ৰুল পলিচি তেনেকুৱা বিষয় নহয় আমি প্ৰথমতে এটা কথা কৈছোঁ যে সকলো ভাষা ভাষী লোক সমমৰ্যাদাৰে জীয়াই থাকক আৰু অসমক মই কৈছোঁ অসমক এক নতুন ৰূপ দিয়াৰ নতুন অসমখনক সকলোৱে ভাষা ভাষী জাতি জনগোষ্ঠী সকলোৱে মিলি এখন ভৱিষ্যত এখন সুন্দৰ অসমৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰক আমি কৈছোঁ সেই কথাবোৰকে কৈছোঁ চাওক মই গোটেই কথাখিনি আপোনালোকৰ উত্তৰ দি আছোঁ তেখেতসকলৰ দাবী আছিলে সতী সাধনী কলাক্ষেত্ৰ সতী সাধনী বিশ্ববিদ্যালয় ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰ সতী সাধনী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ লৈছে এজনে তেখেতে কৈছে যে ভাষাৰ ক্ষেত্ৰত মই প্ৰথমতে আপোনালোকক উল্লেখ কৰিছোঁ চাওক ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে সেই বিষয়বোৰ আপোনালোকে চাব লাগিব নহয় প্ৰত্যেক ভাষা সমমৰ্যাদা যাতে প্ৰত্যেক ভাষাই লাভ কৰে তাৰ কাৰণে বিশেষভাৱে ভাষা গৌৰৱ আঁচনি লোৱা হৈছে এই কথাবোৰ আপোনালোকে উপলব্ধি কৰিব লাগিব নহয় আজি আমি তেখেতে হয় সমালোচনা কৰিবই স্বাভাৱিক কথা আজি আমিও বিচাৰোঁ যে আপোনাৰ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত আপোনাৰ পানীৰ ব্যৱস্থাটো উন্নীতকৰণ হওক মই কৈ আছোঁ উন্নীতকৰণ হওক মই কৈ আছোঁ আপোনাক উন্নীতকৰণ আপোনালোকে এইটো কথা ক'ব যে শুনক আপোনালোকে ধনজন সেই কথাটো কওক মই সেই কথাবোৰে মই কৈ আছোঁ আপুনি চাহ জনগোষ্ঠী আজি একো নকৰিলে বুলিয়ে কৈছিলে এই কথাবোৰতো তেনেকে নহ'ব দাদা আপোনালোকে চাহ জনগোষ্ঠীৰ মানুহৰ কাৰণে একো ভাৰতীয় জনতা পাৰ্টি চাওক আটাইতকৈ বেছি কৰিছে যদি সেই অঞ্চলবোৰত কৰিছে আপোনালোকে চাওক এতিয়া নতুনকৈ চিভিল চাৰ্ভিচৰ এক্সামৰ কাৰণে আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত প্ৰায় এবছৰত কিমানখিনি ছাত্ৰ ছাত্ৰীক নতুনকৈ আছাম চিভিল চাৰ্ভিচৰ আপোনালোকক ফ্ৰী কোচিং দিয়া হ'ব এই কথাবোৰ প্ৰাইমেৰী শিক্ষাৰ কাৰণে আজি কি কৰা হৈছে প্ৰাইমেৰী শিক্ষাৰ কাৰণে কি কৰিছে উন্নীতকৰণ কৰিছে বিৰতিলৈ পুনৰ বুলি আহিছে আছাম টাইমছৰ এই বিশেষ অনুষ্ঠান খবৰ মাজত আমি কৈ আছিলোঁ যে বৰ্তমান চৰকাৰখনে যি দল সংগঠনৰ যিসমূহ দাবী আছে সেই দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কিমান দূৰ সফল হৈছে বিৰতিলৈ যোৱাৰ পূৰ্বে বিজেপিৰ যুৱ নেতাগৰাকীয়ে এই বিষয়ত তেওঁলোকৰ স্থিতি স্পষ্ট কৰিছে তাৰ বিপৰীতে আমি যদি চাওঁ যে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰা হৈছে চুতীয়া ছাত্ৰসন্থাৰ সভাপতিগৰাকীয়ে এই বিষয়টো উত্থাপন কৰিছে আৰু অমিত নামে এই বিষয়টো উত্থাপন কৰিছে পাৰ্শ্বজ্যোতি বৰা বিশেষত আমি যদি কওঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো কিয় এনেকুৱা হ'ল 3টা জনগোষ্ঠীক বিশেষভাৱে আপোনালোকে চালে আৰু আন 3টা জনগোষ্ঠীক কিন্তু বাহিৰৰ দৃষ্টিৰে চোৱা বুলি তেওঁলোকে অভিযোগ কৰে ইয়াতে চাওক মই কিছুমান কথা আপোনাক ক্লিয়াৰলি কৈ দিছোঁ প্ৰথমতেও কৈছোঁ কিছুমান বিষয় এই যিবোৰ আমাৰ উত্থাপন হৈ থাকে আমি দাবী উত্থাপন কৰিছে সংগঠনসমূহে 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই বিষয়বোৰ কিছুমান ৰাজ্য চৰকাৰখনৰ গণ্ডিৰ ভিতৰত সেই কিছুমান কিন্তু কেন্দ্ৰৰ অনুমোদন নাপালে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন থকাৰ কাৰণে সম্ভৱ হৈছে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন সেই কথাবোৰ আপোনালোকে আমি সমাধান কৰিম সেই কথাটো আপোনালোক আশ্বস্ত হ'ব লাগিব এই বিষয়বোৰ মই কৈছোঁ নহয় আপোনাক যে 35 বছৰে যিবোৰ কাম মানে সম্ভৱপৰ কৰি তোলা নাছিলে সেই কথাবোৰ 2016 চনৰ পিছত পদে পদে সংগঠনসমূহৰ দাবীসমূহক সন্মান প্ৰদৰ্শন কৰি চৰকাৰখনে হৈছে যে আমি তেওঁলোকে আমাৰ কথাখিনি পূৰণ নকৰাৰ কাৰণে আমি 6 জনগোষ্ঠী সহায় কৰা হৈছে আমাৰ ডিমাচা স্বতন্ত্ৰ কৈছে যে আমি জমা নিৰ্বাচনৰ সময়ত সহায় কৰা হৈছে কিয় যে কংগ্ৰেছে ইমান দিন নকৰিলে আমাক 6 জনগোষ্ঠী বিষয়টো লৈ ৰাজনীতি কৰি হ'ল আমি আপোনালোকে কিন্তু কৰিব বুলি আমি 100% বিশ্বাস কৰিছিলোঁ আৰু এতিয়াও বিশ্বাস কৰিছোঁ এই বিশ্বাসটো আমাৰ ওপৰত ৰাখক নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাত্ৰ এসপ্তাহ বা 10 দিনৰ অধীনত হ'ব কিন্তু এতিয়ালৈকে অসম মন্ত্ৰী সভাই এই ৰিপৰ্টটো দাখিল নকৰিলে মই আপোনাক কি কৈছোঁ আপোনালোক আশ্বস্ত হওক ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে মই আপোনাক ক'লো যে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ ফলপ্ৰসূ হ'ব আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্ভৱপৰ কৰি তুলিব কৈছিলে যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কৈছিল আমাক 60 বছৰ নালাগে 60 মাহ লাগে হয় না নহয় 60 মাহত কিমান হয় 5 বছৰে হয় চাগে যদি ক্যালকুলেট কৰে তেতিয়াহ'লে আৰু কিমান লাগিব সময় তেতিয়াহ'লে এই কথাটো কওক এনেকুৱা ধৰণৰ কিয় দেখুৱাইছিলে যে তোমাৰ এনেকুৱা ধৰণৰ ভাষণবিলাক আছিলে যে তোমালোকে পিছফালে ঘূৰি চোৱা ভাত মাংস চব্জি গোটেইখিনি হৈ আছে পাছফালে ধুনীয়াকৈ তাত মানে পাকঘৰ আছে
আছে গৈ মেলি পেলাই তোমালোকে ঘূৰি চালে তাত খাবলৈ পাবা এতিয়া আমি গোটেইবিলাক 6 জনজাতীয় ঘূৰি মেলি পেলাই পিছফালে চাইছো না পাকঘৰ আছে না থাল আছে না তাত মাংস আছে মই সেই কথাটোৱে কৈছো চাওক এটা ফাঁকি কথা কিয় লাগে বাৰু সেইটোৱে কৈছো চাওক সমগ্ৰ ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এক অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা হৈছে 2016 চনতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিদিনা অসমৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হৈছিলে সেই দিনাৰ পৰা অসমত আপোনালোকে চাওক প্ৰত্যেক ক্ষেত্ৰতে বিকাশৰ এক নতুন যাত্ৰা আৰম্ভ হৈছে এটা কথা হ'ল সকলোকে ডাঙৰ কথা বিজেপি চৰকাৰৰ দিনত আমাৰ বাক স্বাধীনতাটো খৰ্ব কৰা হৈছে অখিল গগৈ বিজেপি চৰকাৰ অনাৰ মূলতে অখিল গগৈ ডাঙৰীয়াৰ হাতখন সঁচাকৈ আমি মানিছিলো কিন্তু সেই অখিল গগৈ ডাঙৰীয়াক আজি জেলত এবছৰ ধৰি জেলত থাকিবলগীয়া হৈছে মই কথাটো ক'ব বিচাৰিছো আপুনি কৈ আছে আপুনি এইটো দেখুৱাব গৈ আছে যে আমাৰ বিজেপি চৰকাৰখন সফল তেতিয়াহ'লে আপুনি এই কথাটো আপুনি বুকুত হাত ৰাখি মেলি পেলাই এই কথাটো কওকচোন যে অসমৰ মাটিত নাগালেণ্ডে মাটিৰ পট্টা দিছে নে নাই কথাটো এই কথাটো নাগালেণ্ডৰ মানুহ নাগালেণ্ডে আজি অসমৰ মাটিত মাটিৰ পট্টা দিছে ইয়াতকৈ আৰু দুখৰ বিষয় হ'ব পাৰে জানো সেই অঞ্চলটোক প্ৰতিনিধিত্ব কৰা এজন নেতা আপুনি প্ৰথমতে পায় মই এটা বস্তু চালো আপুনি 3000 টকা দিলেও বেয়া পায় আপুনি চাহ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলত মই কৈছো অস্থায়ী সমাধান বেয়া পাওঁ মই কৈছো অস্থায়ী সমাধান বেয়া পাওঁ মই স্থায়ী সমাধান এইবোৰ স্থায়ী সমাধান 3000 টকা কেনেকৈ স্থায়ী সমাধান হ'ব বাৰু আজি স্কুলখিনিক কোনোবা বুদ্ধিজীৱীয়ে শিকাই দিয়ক কোনোবা আৰু অন্যান্য মন্ত্ৰী এমএলএ শিকাই দিয়ক 3000 টকা কেনেকৈ স্থায়ী সমাধান হ'ব অনুমোদন দিছে এই কথাবোৰ আপোনালোকে সমৰ্থন 1000 কোটি টকা অনুমোদনে দিছে কেতিয়া কৰিব কালি পৰহি অধিসূচনা জাৰি হ'ব 1000 কোটি কালি পৰহি অধিসূচনা জাৰি আছে তাৰ পাছত কেতিয়া দিব না এইবিলাক আমি জানো যুৱতী মহিলা শিশু কল্যাণৰ কাৰণে এইবিলাক সব নিৰ্বাচনী এতিয়ালৈকে হোৱা নাই নিৰ্বাচনী অঞ্চলত উন্নয়ন হোৱা নাই নিৰ্বাচনী এখন নিৰ্বাচন হোৱা নাই আমি ভাৰতীয় জনতা পাৰ্টি আপোনালোকে জানে আপুনি স্থায়ী উন্নয়ন দেখুৱাওক নহয় আপুনি স্থায়ী উন্নয়ন দেখুৱাওক আপোনাক মই কৈছো আপুনি স্থায়ী উন্নয়ন দেখুৱাওক আপুনি স্থায়ী সময়ত অসমৰ মানুহে আপুনি 2 লাখ টকা দিয়া 3 লাখ টকা দিয়া 5,000 টকা দিয়া আপুনি স্থায়ী সমাধান দেখুৱাওক স্থায়ী বিজেপি চৰকাৰখন চল বল কৌশল প্ৰৰোচনা ভাগ বাটোৱাৰা এই সকলোবোৰ গুণ হৈছে বিজেপি চৰকাৰৰ প্ৰথম কথা চল চাতুৰি কেনেকেনো মানুহক ভাগ কৰিব পাৰি কেনেকেনো মানুহক আভুৱা ভৰিব পাৰি কেনেকেনো বৰশীৰ টোপটো দিব পাৰি এই আটাইবোৰ গুণৰ অধিকাৰী হৈছে বিজেপি দলটো বিজেপি চৰকাৰখন আজি চাওক আজি যিজন অখিল গগৈ ডাঙৰীয়াই 2016 চনত প্ৰত্যেকজন মানুহক আহ্বান জনাইছিলে যে আপোনালোকে বিজেপি চৰকাৰ আমাক পৰিৱৰ্তন লাগে আপোনালোকে বিজেপি চৰকাৰখনক ভোট দিয়ক আজি ষ্টুডিঅ'ত বহি থকা দুটা সংগঠনৰ মানে জনজাতীয় সংগঠনৰ দুজন নেতাই ক'লে যে হয় তেওঁলোকেও বিজেপি চৰকাৰখন অহাত তেওঁলোকৰ অৰিহণাও আছে কিন্তু আজি আপোনালোকে চাওকচোন আজি এবছৰৰো অধিক কাল আজি অখিল গগৈ ডাঙৰীয়া কিয় জেলত থাকিবলগীয়া হৈছে বৰা ডাঙৰীয়াই অলপ আগতে কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে হয় আপোনালোকে আমাক অলপ চকু দিব চৰকাৰখনে কিবা যদি ভুল কৰিছে সেই ভুলবোৰ আঙুলিয়াই দিব আৰে আপোনালোকে দেখোন ভুল আঙুলিয়াই দিলে দেখোন আপোনালোকে দেশদ্ৰোহী সজায় ৰাষ্ট্ৰদ্ৰোহী সজায় জাতিদ্ৰোহী সজায় আজি অখিল না মোক ক'বলৈ দিয়ক মোক ক'বলৈ দিয়ক আপুনি আজি শুনক আপোনালোকে নামঘৰত আপোনালোকে অনুদান আগবঢ়াইছে সেইটো আমি খুবেই ভাল পাইছো কিন্তু নামঘৰত অনুদান আগবঢ়ালে সকলো উন্নতি নহয়তো ৰাস্তা বনোৱাটো উন্নতি নহয়তো আজি আপোনালোকে ৰাইজৰ নিজৰ দান দক্ষিণা ৰাইজৰ নিজৰ ভূমি প্ৰদান কৰি বনোৱা শিক্ষানুষ্ঠানসমূহ আজি আপোনালোকে বন্ধ কৰিব প্ৰতিজনকে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি বিদায় লৈছো আসাম টকছৰ বিশেষ অনুষ্ঠান খবৰৰ পৰা